ওম নমঃ শিৱায়। আগষ্ট 2025 মেঘ ৰাশিৰ বাবে এটা অত্যন্ত ভাল খবৰ। ভগৱানৰ কৃপা আপোনাৰ ভাগ্য দুৱাৰ খুলিব। ভগৱানৰ কৃপাত আপোনাৰ ভাগ্য দুৱাৰ খুলিব। এই মাহত আপোনাৰ জীৱনত নতুন দিশ মুকলি হ'ব। আপুনি মেঘ ৰাশিৰ জাতক জাতিকা হয় নেকি? তেন্তে যদি হয় তেনেহ'লে এই ভিডিঅ'টো শেষলৈ চাওক, কিয়নো এই মাহত আপোনাৰ জীৱনত 5টা ডাঙৰ পৰিৱৰ্তন আহি আছে। আগষ্ট মাহত মেঘ ৰাশিৰ ওপৰত ভগৱান হনুমানজীৰ বিশেষ দৃষ্টি থাকিব, যাৰ ফলত যি কাম বহুদিন ধৰি ৰৈ আছে সেই কাম এই মাহত পূৰণ হ'ব। মংগল গ্ৰহৰ শক্তিৰ এই মাহত অতি শুভ হ'ব। মান সন্মান, নেতৃত্ব আৰু নতুন আৰম্ভ কামৰ সুযোগ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে, ময়ো ভালে আছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহটো কেনেদৰে পাৰ হ'ব, তেওঁলোকৰ ৰাশিফল অথবা ভাগ্যফল, আহকচোন আমি সম্পূৰ্ণ ভিডিঅ'টো উপভোগ কৰোঁ। ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে আপোনালোকক জনাওঁ যে মেঘ ৰাশিৰ জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ ৰাশি বিশ্লেষণ ইতিমধ্যে আমি আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী আপুনি চাব। আৰু লগতে ভিডিঅ'বোৰ ভাল পালে আগতীয়াকৈ মাহেকীয়া ৰাশিফল পাবলৈ আমাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব, যিহেতু আমি মাহটো আৰম্ভণি হোৱাৰ আগতেই ৰাশিফলসমূহ আমাৰ ইউটিউব চেনেলত আপলোড কৰোঁ। তেনেহ'লে প্ৰিয় দৰ্শক, আহকচোন আমি জানি লওঁ আগষ্ট মাহটো কেনেদৰে পাৰ হ'ব। আগষ্ট মাহত কামৰ লগত জড়িত ব্যৱসায় কিছু লাভদায়ক হ'ব। স্বাস্থ্য ফালৰ পৰা বিশেষকৈ মহিলাসকলৰ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আগষ্ট মাহটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অনুকূল ফলাফল থাকিব। মংগল গ্ৰহটো ফলাফল থাকিব। মংগল গ্ৰহটো আপোনাৰ লগত থকাৰ কাৰণে কিছু ক্ষেত্ৰত স্বাস্থ্যৰ ফালৰ পৰা গেছৰ প্ৰব্লেম, এলাৰ্জিৰ প্ৰব্লেম আহিব পাৰে। সেয়েহে সঠিক টাইমত খোৱা লোৱাবোৰ কৰাটো অত্যন্ত খুবেই জৰুৰী। যদি নিজৰ দেহাটো যত্ন ল'ব লাগিবই, নহয় জানো? নিজৰ দেহাটো নিজে যত্ন ল'ব লাগিব, নহয় জানো? কাৰণ নিজৰ দেহাটো নিজে যত্ন ৰাখিলেহে আমি আনৰ যত্ন ৰাখিব পাৰিম। সেয়ে নিজৰ দেহাটো, স্বাস্থ্যটো যত্নৰ লগতে কেয়াৰ কৰিবলৈ চেষ্টা কৰিম। অলপমান সময় উলিয়াই নিজৰ স্বাস্থ্যৰ বিষয়ে অলপ টাইম দিব। লাভ ৰিলেশ্যনশ্বিপৰ বিবাহৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপত কেতুৰ স্থিতিয়ে মালিক হৈছে ৰবি। 16 তাৰিখলৈ ৰবি স্থিতিয়ে লাভ ৰিলেশ্যনশ্বিপত এটা ভাল, অত্যন্ত ভাল, কিন্তু বিৰক্তি আহিব পাৰে। এটা ৰিলেশ্যনশ্বিপত ডিপ্ৰেশ্যন, টেনশ্যন ধৰণৰ মনত ভাৱ আহিব পাৰে। কিমাননো আৰু ৰিলেশ্যনশ্বিপত থাকিম, এটা সম্পৰ্কত থাকিম, এনেকুৱা ধৰণৰ মনলৈ ভাৱ আহিব পাৰে। কিন্তু নিগেটিভ মনৰ মাইণ্ডছেটে আপোনাৰ এটা ভাল ৰিলেশ্যনশ্বিপো সম্পৰ্ক এটা বেয়া কৰি দিব পাৰে। সৰু সুৰা কথাত অহংকাৰবোৰ, হঠাৎ খংবোৰ এৰি দিব। কাৰণ সৰু সুৰা কথাক লৈ যদি আপুনি অলপ পাৰ্চেণ্টটো ধৰি ৰাখে, তেনেহ'লে ভাল এটা সম্পৰ্ক নষ্ট হৈ যাব। এটা সম্পৰ্ক গঢ় দিবলৈ দুজন মানুহৰ প্ৰয়োজন, কিন্তু এটা সম্পৰ্ক নষ্ট কৰিবলৈ এজনেই কাফি হয়। প্ৰিয় দৰ্শক, সেয়ে ভাল এটা সম্পৰ্ক বজাই ৰাখিবলৈ তাত মান সন্মান গোটেইখিনিৰে প্ৰয়োজন। ওম নমঃ শিৱায়। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত যদি আপুনি নতুন চাকৰি বিচাৰি আছে, তেন্তে আগষ্ট মাহটো আপোনাৰ বাবে যথেষ্ট লাভদায়ক হ'ব পাৰে। এটা ব্যৱসায়ত নতুন বন্ধুত্বৰ সম্পৰ্ক এটা গঢ় দি উঠিব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ এই মাহটো অনুকূল থাকিব। অফিচৰ নতুন দায়িত্ব আহিব। এই মাহটো ভগৱানৰ গণেশ মূৰ্তি লৈ ব্যৱসায় স্থানত থৈ দিয়ক। প্ৰতি শুক্ৰবাৰে প্ৰদীপ জ্বলাওক। আৰ্থিক অৱস্থাত, আয়ৰ ক্ষেত্ৰত বিশেষকৈ যি কৰ্ম কৰি আছে সেই কৰ্ম সঠিক সিদ্ধান্ত লৈ আপোনাৰ আয়ৰ পৰিমাণ যথেষ্ট বৃদ্ধিও হ'ব, লগতে খৰচৰ মাত্ৰাও দেখা গৈছে। আগষ্ট মাহৰ লগত ধন বৃদ্ধি পাব, কিন্তু খৰচৰ মাত্ৰাও যথেষ্ট খৰচ হ'ব। লটাৰীৰ ভাগ্যৰ লগত জড়িত কাম বা লাভ হোৱাৰো সম্ভাৱনা আছে। যিসকলে মোৰ দৰে ইউটিউব কৰে বা আপোনাৰ ৱেবছাইট আছে, লগতে আপোনাৰ ব্যৱসায় আছে, পলিটিক্স কৰে, তেনেহ'লে তাৰ ক্ষেত্ৰত বাহিৰা ক্ষেত্ৰৰ পৰা আপোনালোকৰ অজস্ৰ ধন অহাৰো সম্ভাৱনা আছে। প্ৰেমিকাৰ বাবে এই মাহটো অতি ৰোমান্টিক হ'ব, কিন্তু আৰু অহংকাৰবোৰ, এটিটিউডবোৰ পাহৰি যায় এটা সম্পৰ্কত মিঠা বৰণি হাঁহি লৈ এটা সম্পৰ্কবোৰ
আৰম্ভণি কৰাটো খুবেই দৰকাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ ক'বলৈ গ'লে গেছৰ প্ৰব্লেম থাকিব মানসিক চাপ থাকিব পাৰে কিছু ক্ষেত্ৰত সেয়ে নিজৰ স্বাস্থ্যটো যত্ন ল'ব পানীৰ পৰিমাণটো বঢ়াই দিব আৰু যদি আপোনাৰ এই মাহটোৰ বৃহস্পতিৰ কৃপায়ে আপোনাৰ কিছু আগতীয়া বেমাৰ যদি আজাৰ হৈ আছিলে সেই বেমাৰৰ পৰা আপুনি পৰিত্ৰাণ পাব অলপ ৰিলেক্স হ'ব পাৰিব বিশেষকৈ তুলসী গছত পানী দিয়ক এবাৰ আমি জানি লওঁ আহকচোন ভাগ্যৰ দিন শুভ সংখ্যা ভাগ্যৰ দিন হৈছে 4 আগষ্ট 12 আগষ্ট 21 আগষ্ট আৰু 29 আগষ্ট আপোনালোকৰ শুভ ৰং হৈছে ৰঙা আৰু সোণালী শুভ সংখ্যা হৈছে 3 7 আৰু 9 এই আগষ্ট মাহটো ভগৱানৰ শিৱ হনুমান শ্ৰীকৃষ্ণৰ মূৰ্তিক পূজা আপোনাৰ কৰক আপোনাৰ ভাগ্য উজ্বলি উঠিব বিশেষকৈ সোমবাৰ আৰু বুধবাৰ নিয়মিত এই দুটা দিনত বত ৰাখক বিশেষকৈতো শাওনৰ মাহ চলি আছে যিকোনো এটা সোমবাৰে শাওনৰ মাহত সোমবাৰে উপাস থাকক মাহটো নোৱাৰিলেও মাহটো যদি আপুনি নিৰামিষ খাইছে তেনেহ'লে যথেষ্ট ভালে আৰু লগতে যদি সোমবাৰে নোৱাৰে তেনেহ'লে সোমবাৰ প্ৰতিটো সোমবাৰ আৰু 3টা সোমবাৰ আছে 3টা সোমবাৰত আপুনি উপাস থাকক মহাদেৱৰ যথেষ্ট কৃপা আপোনাৰ লগত থাকিব আৰু লগতে মঙ্গলবাৰ বা বুধবাৰে এই দুটা দিনতো উপাস থাকিবলৈ চেষ্টা কৰিব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই আগষ্ট মাহটো আপোনাৰ জীৱনত কিছু নতুন চেলেঞ্জ আহিব কিছু কৰ্মৰ জৰিয়তে কিছু কথা শিকিবও পাৰিব প্ৰিয় দৰ্শক তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ আপোনালোকৰ ৰাশিফল চেনেলটি যদি ভাল লাগিল তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লগতে আপোনাৰ ৰাশি অনুযায়ী আমি প্লেলিষ্ট ইতিমধ্যে বনাই থৈছোঁ তাতে গৈ আপোনাৰ ৰাশিটো অনুযায়ী চাব পাৰে লগতে আজি এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ আপোনালোকৰ আগষ্ট মাহটো ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ ওম নমঃ শিৱায়